সংবাদ ভাগৱত ধৰ্ম প্ৰথম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কহোঁ আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমাৰিষি পূৰ্বত আপুনি নাৰায়ণ ঋষি মুখে আন ধৰ্ম কৰায়া বেক কহিলাই আপোন মুখে নিজ ধৰ্ম যত অজাক জানি মহামূঢ় জানা সুখে তৰে অজাতি পাতকি জাক জানিলে নিষ্ঠৰে। প্ৰভুসকল, এয়া একাদশ স্কন্ধৰ নিমি নৱহিদ্য সংবাদৰ ভাগৱত ধৰ্ম। আচলতে বসুদেৱক নাৰদেহে কৈছিল এই ঘটনাটো। এই নিমি নামৰ ৰজাটোৰ তাত 9জনকৈ সিদ্ধ আহিছে আৰু এই 9জন সিদ্ধক সুধিছে যে ৰাজ্য মোৰ বাঢ়ি আছে, প্ৰজাবৰ্গ মোৰ বাঢ়ি আছে, এটা সম্পদ কিন্তু মোৰ কমি গৈ আছে। আপোনাৰবোৰো যেনেকৈ কমি গৈ আছে, আমাৰো কমি গৈ আছে, ৰজাৰো কমি গৈছে। ৰজাৰ চিন্তা হ'ল এই কমি যোৱা সময়খিনিৰ ভিতৰত মই য'ৰ পৰা আহিছোঁ তাকে যাব পাৰিম নে নোৱাৰিম। বোলে তেতিয়াহ'লে তোমাক অলপ কথা ক'ব লাগিব, ভাগৱতৰ কথা ক'ব লাগিব। ভাগৱত আৰু কি? বোলে ভাগৱত তুমি জানিব লাগিলে ভাই ভাবুকাওঁ, তুমি ভাৱনালব্ধ হ'ব লাগিব। ক'ৰ পৰা আহিছা, কিমান দিনৰ কাৰণে আহিছা, কি লৈ আহিছা আৰু যাওঁতে কি লৈ যাবা, এইটো ভাৱটো আহিব লাগিব। ভাৱ যদি আহিল, তুমি এটা ৰাস্তা ল'ব লাগিব, জ্ঞানম, এটা জ্ঞানময় বাট ল'ব লাগিব। কেনে জ্ঞান? বৈষ্ণৱীয় জ্ঞানময় বাট এটা ল'ব লাগিব। তেতিয়া তই তত্ত্বটো পাবা, তুমি দে নোহোৱাই। তোমাৰ কিয় মনত চিন্তা হৈছে? ৰাজ্যত বাঢ়ি যাই আছে, প্ৰজা বাঢ়ি গৈ আছে, মোৰ আয়ুস কমি গৈছে, এইবিলাক চিন্তা আৰু তোমাৰ নাহে। তুমি ভাৱনা কৰা তুমি অহাই না, তোমাক কোনোবাই আনিছে, তুমি কম দিনৰ এটা আলহী। তোমাৰ শিশু, কৈশোৰ, বাল্য, যৌৱন এইবিলাক যোৱাৰ পিছত তুমি জোৰে মাল তাতে যাবা, কিন্তু বজাৰ কি কৰিছা সেইটোৰ ওপৰতে কথা। শুনা, স্বয়ং ভগৱন্তই নিজৰ দেহৰ পৰা উৎপত্তি কৰাইছিল দেৱতাবিলাক, আৰু দেৱতাবিলাক সৃষ্টি হৈ দেখিলে কোন এইজন? তেতিয়াহ'লে এওঁ যদি নিজৰ মুখেদি নাৰায়ণ কৈ আছে, আমিও কওঁ। গতিকে নাৰায়ণৰ চৌপাশে সন্তানবিলাকে নাৰায়ণ নাৰায়ণ কৰে, তেতিয়া নাৰায়ণে নিজে ক'বলৈ বাদ দিলে। মোৰ নাম যদি আনে কয়, মই আৰু কিয় ক'ম? এনেকৈ সুন্দৰকৈ চলি থকাৰ মাজতে এদিন দেৱতাবিলাকে অনুভৱ কৰিলে, সদায়নো পিতাইৰ ওচৰত গৈ আমি নাৰায়ণ কৈ থাকিম নে? পিতাইৰ দৰে যদি আমাকো কোনোবাই সেৱা পূজা কৰিলেহেঁতেন। সেইদিনা কিন্তু নাৰায়ণে ক'লে, তোমালোকে আৰু মোৰ তাত নাৰায়ণ নাৰায়ণকৈ সেৱা পূজা কৰিব নালাগে। বোলে কিয়? বোলে বাটতে আলোচনা কৰি আহিছা, তুমি কেনেকৈ জানিলা? বা ময়েই জন্ম দিলোঁ, মই নাজানো? মই জানো। এটা কাম কৰা, মোৰ দৰে যদি তোমালোকক পূজা এনেকুৱা শ্ৰদ্ধা পাব খোজা, মোক ঢাকি দিয়া। কি ঢাকি দিব লাগে? মোক ঢাকি দিয়া, মই নোহোৱা হৈ গ'লে তোমালোকে পূজা পাবা। তোমালোকে নোৱাৰিবা, এটা এজনে পাৰিব। তেওঁ কৈলাশত থাকে, দেৱাদিদেৱ মহাদেৱ মোৰেই পৰম ভক্ত, তেওঁ পৰম বৈষ্ণৱ। মোক থাকিব লাগিলে বৈষ্ণৱে পাৰিব। যোৱাগৈ তালৈকে যোৱাগৈ।
সদল বলে সকলেও গৈ দেৱাদিদেৱ মহাদেৱৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিলে। কিহৰ প্ৰাৰ্থনা? বোলে পিতাক ঢাকি দিব লাগে। পিতা মানে বোলে নাৰায়ণক, যাৰ নিৰন্তৰ চিন্তা কৰি থাকোঁ, মোৰ হেন ভাৰ্যা মায়া তাকো এৰিছোঁ মই, এওঁক ঢাকিব লাগে। আমাৰ কথা নহয়, নাৰায়ণে নিজে কৈছে। প্ৰভুই কৈছে যদি মই যাওঁ। দেৱাদিদেৱ মহাদেৱ কৈলাশৰ পৰা নামি আহি পেলাই প্ৰভুক ক'লে, প্ৰভুৱে কি শুনিছোঁ? বোলে ঠিকে শুনিছা, তুমিওতো দেৱতা, তুমি শ্মশানত থাকা, তুমি যদি মোক ঢাকি দিয়া তুমিও পূজা পাবা। প্ৰভু মই পূজা পাম? এটা কাম কৰিব লাগে, এই ঋষি মুনি যোগী সন্যাসীবিলাক য'ত আছে তাতে তুমি কথাটো ক'ব লাগে। বোলে কি ক'ব লাগে? বোলে তুমি গৈ ক'বা দেৱতাহে সত্য, তেওঁলোক স্বৰ্গত থাকে। দেৱতাবিলাক সন্তুষ্ট কৰিব লাগিলে যাগ যজ্ঞ পূজা পাতাল ইত্যাদিবিলাক কৰিব লাগে। নাই নাই প্ৰভু এই কাম মই কেনেকৈ কৰিম? যিটো মিছা পূজা পাতাল, মোৰ বাকী সন্তানবিলাকৰো সেইটো আশা। প্ৰভু মই কৰিম, আপোনাৰ বাক্য মই ৰাখিম, অপৰাধ নহ'বনে? কিয় নহ'ব? কৰ্ম কৰিলে অপৰাধ হ'ব। সেইহেন জয় বিজয় মোৰ দ্বাৰৰক্ষী হৈ আছিল, ভুলৰ কাৰণে সিহঁতে দৈত্যকুলত আহিবলগীয়া হ'ল, কিন্তু ময়েতো ৰক্ষা কৰিছিলোঁ। তোমাৰো যদি কিবা গণ্ডগোল হয় মই আছোঁ। প্ৰভু হ'ব। কথা মতে তেওঁ গ'ল আৰু গৈ ঋষি মুনিসকলৰ ওচৰত ক'লে, সমাজ পাতি ক'লে, হে ঋষি মুনি সৰ্ব, মোকতো জানা, বোলে আপুনি দেৱাদিদেৱ। তেতিয়াহ'লে মই কৈছোঁ আচলতে দেৱতাই সত্য। দেৱতাবিলাকক যাগ যজ্ঞ পূজা পাতাল ইত্যাদি কৰিলে জীৱন সফল হয়। আপুনি পৰম বৈষ্ণৱে যদি কৈছে এয়াই আমি কৰিম। ইয়াত সেইকাৰণে ক'লে ঋষি মুখে আন ধৰ্ম কৰাই বেকত। তাৰপিছত কি ক'লে? কহিলা আপোন মুখে নিজ ধৰ্ম যত। 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধ তেওঁ নিজ মুখে কিন্তু অৰ্জুনক ক'লে, সখী দেৱাদিদেৱ মহাদেৱৰ দ্বাৰা যি কথা ক'লোঁ সেইটো থাকক, আৰু সেইমতেই তোমালোকে এই কৰ্মবিলাক কৰা যদিও মোক চিনাৰ ব্যৱস্থা কৰা। তুমিতো গোৱাল ল'ৰা, মই তোমাক জানো, একো জনা নাই, তুমি মোক দেখাই নাই। কি কোৱা সখী? মই অনবৰত দেখিয়ে আছোঁ তোমাক। নহয়, চৰ্ম চক্ষুৰে মোক দেখা নাপায়, জ্ঞান চক্ষুৰে দেখা পায়। গতিকে ভগৱন্তই কি কৰিলে? কহিলা আপোন মুখে নিজ ধৰ্ম যত। এতিয়া নিজ ধৰ্ম যদি কৰিলে তেওঁ ক'লে, তেতিয়াহ'লে তেওঁ অনাদিৰ আদি কাৰণৰ কাৰণ। এইখিনি কথা ক'বলৈ যাওঁতে আৰু এটা কথা আমি মনত কৰিব লাগিব। এইজন ভগৱন্ত বাৰু কৃষ্ণই গোচাৰণ কৰি থাকোঁতে ব্ৰহ্মাদেৱে আহি মই সৃষ্টিয়ে কৰা নাই, সৃষ্টিকৰ মই, এই গোৱালৰ ল'ৰাটোক মই সৃষ্টি কৰা নাই, ই ক'ৰ পৰা জন্ম পালে? সমাজে তাক বৰ সন্মান কৰে, কিন্তু আজি মই জুখি চাম এই বুলি দামুৰীবিলাকক তেওঁ হৰণ কৰি লৈ, এটা সময়ত গোপ বালককো হৰণ কৰি লৈ, বেলি লহিয়াই আহিলি যেতিয়া কৃষ্ণ বৰ দুখিত হৈ পৰিল। মই গৰুবিলাক নিম কেনেকৈ? গাইবিলাকে চিঞৰি যাব দামুৰী নহ'লে। আৰু প্ৰতি ঘৰৰ দুৱাৰ মুখত ৰৈ আছে মাতৃবিলাক, সন্তান আহিব। মই নাই নাই, দামুৰীও ময়েই হ'ম, গোপ বালকো ময়েই হ'ম। দামুৰীবিলাকে পিছফালে আছিল, গাইবিলাকে আগুৱাই নাযায়, চেলেকে, কাৰণ আজি মোৰ পোৱালিটো আৰু ভাল লাগিছে। আৰু ল'ৰাবিলাক যেতিয়া দুৱাৰ মুখ পায় মাকে হাবক মাৰি ধৰি সোধে, আজি গৰু চৰাব যাওঁতে কি খাইছানো কচোন? কিবা গছৰ ফল খাইছা? কি কোৱা? তুমি যে টোপলা বান্ধি দিছিলা সেই অন্ন খাইছোঁ। নহয়, এইবুলি চব কৈছোঁ খায়।
খাই আৰু সাবত মাৰি ধৰে নহয় দে কিবা বেলেগ খাইছা তই মই বেলেগ পাইছোঁ কিন্তু আগতকৈ বেলেগতো কিবা ইমান ভাল লাগছে আজি আৰু সাবত মাৰি ধৰে কৈছে গৰুবিলাক ভিতৰত গ'ল হ'ব গৰুটো বাদ দে আজিৰ দৰে তই সদায় যাতে তেনেকৈ প্ৰতি ঘৰৰে একেই ঘটনা হৈছে তেতিয়াহ'লে আনফালে দেৱাদিদেৱ মহাদেৱ যি কৰ্মটো কৰিলে তেওঁতো ক্ষয়ৰোগ হ'ল ক্ষয়ৰোগটো ছিঙি যাব ধৰিলে নাৰায়ণৰ ওচৰত গৈ ক'লে প্ৰভু আপোনাৰ বাক্যমতে কৰ্মবিলাক মই কৰিলোঁ আপুনিতো কৈছে জয় বিজয়কো আপুনি ৰক্ষা কৰিছে সৰ্বশেষ এতিয়া মোৰ অৱস্থাটো কি হ'ব তোমাৰ কি ভুল কথা এটা কোৱাৰ কাৰণে হয়তো অপৰাধ হৈছে ময়ে কৰিব দিছোঁ আৰু ৰক্ষাও ময়ে কৰিব লাগিব এটা কাম কৰা তুমি এটা বস্তু মোক দান দিয়া কি বস্তু নামটো দান দিয়া মোৰ নাম শংকৰ শংকৰ নামটো দান দিলে হ'ব মই মোৰ নামটো যদি দান দিলে হৈ যায় মই বেমাৰটো ভাল পাওঁ চিন্তা নাই আৰু তাকে আমাক ঘোষাত ক'লে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰিনাম দেৱ সবে গুপ্ত কৰিলে কৰি কপট হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোককে উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ পথ গতিকে ইয়াতো ঋষি মুখে আন ধৰ্ম কৰাইয়া বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত জাক জানি মহামূঢ় জানা সুখে তৰে অজাতি পাতকি জাক জানিলে নিস্তৰে এই ব্ৰহ্মাই এনেকৈ চুৰি কৰি কিন্তু এটা চিন্তা কৰিলে এবছৰ পিছত কিন্তু তেওঁ এবাৰ চাব আহিল এই গোৱালৰ ল'ৰাটো নি এতিয়া গৰু চৰাই নে নচৰাই তাৰতো ডামুৰি ময়ে নিছোঁ গোপা বালকো নিছোঁ চাগে এতিয়া পথাৰত নাহে ব্ৰহ্মাই যে চাব যায় ডাঙৰিও আছে গোপা বালকো আছে দেখা পায়ে তেওঁ ব্ৰহ্মলোকলৈ গুচি গ'ল ব্ৰহ্মলোকলৈ চাই তেওঁ ডাঙৰিবিলাক গণি চালে মই অনা ডাঙৰিখিনি ঠিকে আছে আনফালে গোপা বালকক চাব যায় এইবিলাকতো ঠিকে আছে মইতো তাত দেখি আহিলোঁ তেতিয়াহ'লে সেইবিলাক ক'ত পালে তেতিয়াহ'লে গোৱালৰ ল'ৰাটো কোন মই এইটো জানিব লাগে সেইকাৰণে ধ্যানত বহিতা আৰু ধ্যানত যেতিয়া বহি গ'ল প্ৰথম ধ্যানত তেওঁ নাৰায়ণক দেখিলে গা ধিকাৰ খাই গ'ল কি গোৱালৰ ল'ৰাটো এইটো কিবা নাৰায়ণ নেকি কিয় মই ধিকাৰ খাই উঠিছোঁ নাৰায়ণেই যদি হয় তেওঁৰ নাভিতেই মই জন্ম পাইছোঁ মোৰ পিতৃক মই চালনা কৰিছোঁ অপৰাধ হৈছে এইবাৰ স্তুতি কৰিলে হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন ইটো চিদানন্দ ৰূপত প্ৰকাশ কৰি আছা নাৰায়ণ তেতিয়াহ'লে হে ভগৱন্ত একান্ত ভকত তেতিয়াহ'লে ভগৱানে একমাত্ৰ ভকত ভগৱন্তই ক'লে অৰ্জুনক পাৰ্চল কৰি তাৰমানে যিসকলে অৰ্জন কৰিব আহে এওঁলোক অৰ্জুন এই অৰ্জন কৰিব অহাবিলাকক ক'লে যে এটা কথা কিন্তু মই যি ভকত নাম ল'লোঁ এই বাটেদি আহিবলৈ হ'লে জংঘল বহুত আছে এইবিলাক চাফা কৰি আহিব লাগিব জংঘলবিলাক কি অন্য দেৱী দেৱ নকৰিবা হে প্ৰসাদ নাখাইবা তাৰ গৃহ নপখিবা মূৰ্তিক নচাইবা ভক্তি হৈব দেৱীচা আৰু ক'লে অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম পুণ্যক মহন্তৰ মুখে পৰম মংগল নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজৰি গাইবা মহামুখে কৃপালু গুৰু শংকৰদেৱে সেই বাটটো আনি শৰণ হৰিনাম ধৰ্ম আমি কিন্তু লাজটো ৰাখিলোঁ অনুষ্ঠানত গ'লে আমি গামোচাখন গলত নিনিওঁ বেগত নিওঁ আৰু যদি জিলাৰ মিটিং আছে কিবা কাৰণত আঞ্চলিকৰ মিটিং আছে আমি লং পেণ্টটো পিন্ধি যাওঁ তাতে গৈ পেলাই কাপোৰ সলাওঁ
তাৰমানে আচলতে মই অভকত, দেখুৱাবৰ কাৰণে হওঁ ভকত। সেইকাৰণে ইয়াতে ক'লে অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিয়ক মহন্তৰ মুখে পৰম মংগল নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজৰি গাইবা মহাপুৰুষে। আজি যিখন সেই ধূপধাৰাৰ পৰা অহা গাড়ীত আহিল অত্যন্ত মানুহ থিয় হৈ আহিছে, কিন্তু পিছফালেদি উঠা কোনোবা এজন ভকতকে কিন্তু কৈছে অ বাপ কৃষ্ণ, কি কৈছে। আৰু ইয়াত যেতিয়া জালুকবাৰীত নামিছে ইজনে সিজনক কৈছে দেই ইমান মানুহৰ মাজত দুৰ্ভাগ্যটো কাৰ চাওক। তাৰমানে কৃষ্ণ বুলি ক'ব লাজ কৰোঁ, অসাহসৰ অভাৱ, সততাৰ অভাৱ। আমি দৃঢ়তা আৰু সততাৰে কায় বাক্য মানে একান্তভাৱে সুদৃঢ় বিশ্বাসে ভগৱন্তত আশ্ৰয় লোৱা নাই। ইয়াক এই নিমিত্তে কৈছে যে অজাতিও যাব পাৰে, তৰিব পাৰে। আমি কিন্তু জাতিৰাম বিচাৰি আছো। সংসাৰত জাতি দুটা, এটা পুৰুষ এটা প্ৰকৃতি। আমাক সেইকাৰণে ক'লে নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি, নহো ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰ টান দাস ভৰিলোঁ আমি। আমাৰ ধৰ্মটো সৰু হোৱা ধৰ্ম, যিমানে সৰু হ'বা সিমানে মহান হ'বা। আমি সৰু হ'ব নিখিছোঁ। ইয়াক এই নিমিত্তে ক'লে পৰম ভকতে যাক নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা নিপতি। কৰৈ যিটো ভাগৱত ধৰ্ম কয় আশ্ৰয়, কদাচিত তাৰ আৰু নাহি কয় ভয়। আমি এই ভকত হৈ যোৱাৰ লগে লগে নিতে ৰতি কৰিব লাগিব। তাৰমানে মই গা ধুলোঁ, ত্ৰিবস্ত্ৰ হ'লোঁ, নামঘৰত আহি বন্তি জ্বলালোঁ, ধূপ জ্বলালোঁ, কঠখন পাৰি মই বহিলোঁ, মই ৰতি কৰিব আহিলোঁ। কিন্তু তেওঁ মূৰ্তি শূন্য, তেওঁ নিৰাকাৰ নিৰঞ্জন হয়। এতিয়া নিৰাকাৰেহে নিৰাকাৰৰ লগত লগ লাগিব। মোৰ শব্দ ব্ৰহ্ম নিৰাকাৰ, তাৰ উৎপত্তি নাভিনাদত হিৰণ্য গৰ্ভত। মোৰ জীৱ ব্ৰহ্মটো নিৰাকাৰ, মই গৰ্ভত থাকোঁতে আয়ো দেখা নাই, অনুভৱহে কৰিছোঁ। মই বিয়া কৰাৰ পিছত মোৰ ভাৰ্যাও দেখা নাই, মোৰ জীৱক অনুভৱহে কৰিছোঁ। তেতিয়াহ'লে আমি অনুভৱ, মোৰ তাত তেওঁ আছে, তেওঁ নাম ল'ব। মই ৰক্ষণে 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত যেনেকৈ অৰ্জুনে এটাও বধ কৰা নাই, ৰাইজে কিন্তু বধ কৰা বুলি দেখিছোঁ। আমিবিলাকো কৈ থাকিম বাপে নিজে যায় তাতে গুৰুহা কৰিলে ক'লে হ'ব নাই। সেইকাৰণে বৰবৰীয়ে কৈছিল গল ছিগি গ'ল যুদ্ধ চালোঁ। অৰ্জুনে গৈ পেলাই কৈছে বোলে যুদ্ধ চালা মানে বীৰত্ব মোৰ দেখিলাম নাই। তোমাৰ কি বীৰত্ব, ময়ে চব শেষ কৰি দিলোঁ, তুমি এটাও বধ কৰা নাই। হা, মই বধ কৰা নাই, তুমি কৰা নাই, এজনে বধ কৰিছে। তেতিয়াহ'লে এজনে তেওঁ ল'ব, তেওঁৰ নাম, মই সেই ৰক্ষণে। তেনেকৈ বায়ুৱে যেনেকৈ বায়ুৰ লগত মিলি যায়, মোৰ ভিতৰত থকা পৰম ব্ৰহ্মই এই জীৱ ব্ৰহ্মটোই পৰম ব্ৰহ্মৰ লগত মিলি যাব। মোৰ এটা অনুশীলন হ'ব, দুৰাচাৰ মনটো শিকিব। সেইকাৰণে আমাক কৈছে দুৰাচাৰ মন মোৰ ৰামকৃষ্ণ বৌ। এই অনুশীলনটো সি দেখা পাব। গতিকে আমাক পৰম ভকতে যাক নিতে কৰে ৰতি, এহাল পুৰুষ প্ৰকৃতিয়ে ৰতি কৰিলে বছৰৰ মূৰত সন্তানটো পাম। ভকতে কিন্তু সদায় ভগৱন্তক ৰতি কৰে, কি পায়? সন্তান আহিবই লাগিব ৰতি কৰিলে। সন্তানটো আহে উদ্ভৱ হয়, জ্ঞানোদ্ভৱ হয়, তেতিয়াহ'লে উদ্ধৱ আহিব।
আমি নিতে সেইকাৰণে ৰতি কৰিব লাগে ভগৱন্তৰ লগত। কাৰণ মই দেহ নহয়, মই আত্মা, মই পৰমেশ্বৰৰ বিচ্ছুৰিত অংশ। মই বৰ কম দিনৰ কাৰণে আহিছোঁ। মোৰ শিশু, কৈশোৰ, বাল্য, যৌৱন মোক কাল অজগৰে গিলিলে ইতিমধ্যে। এক সাপেটো আৰু চবাই নাখায়, ঢোকে মাৰে। এক ঢোক মাৰিলে খেলা শেষ। তেতিয়াহ'লে এই কাল অজগৰে নিগিলতেই মই ভগৱন্তক জানিব লাগে। আৰু সেইটো যি জানিলোঁ, ভাৱনা লব্ধ হ'লোঁ, জ্ঞানময় ভাৱনা পালোঁ, মই বৈষ্ণৱীয় জ্ঞানময় ভাৱনা পালোঁ, তই তত্ত্বটো পালোঁ, মই দেহ নহয়, মই আত্মা, মই এটি ভাৱৰীয়া। এই যিটো জানিলোঁ, সেই ভাগৱত ধৰ্ম জানিবা নিপৰিবা। তুমিও ৰজা কোনোবাই পাতি থৈছে, চলাই আছা। তেতিয়াহ'লে আমিবিলাকো তেনেকৈ আহিছোঁ, কোনোবাই আনিছে। আৰু পৰৈজিত ভাগৱতৰ ধৰ্মক আশ্ৰয়, ভাগৱত ধৰ্ম ললিয়াৰি সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। মই হৰিকে দেখা পাইছোঁ, বেলেগক দেখা পোৱা নাই। তেতিয়াহ'লে মই হৰিক চাব যাওঁতে কাক দেখিছোঁ? হৰক। এইটো কীৰ্তনত সেইকাৰণে ক'লে বিষ্ণু আৰু শিৱৰ ভেদ নকৰিবা, গুৰুজনাই ক'লে। বিষ্ণু আৰু কোন? চক্ষুই আদিত্য, নাহিকাই বায়ু, কৰ্ণে দিশ, জিহ্বাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু। তেতিয়াহ'লে ভাঠিতানটো তেওঁ। এই তেওঁটো, এই বিষ্ণুটো ক'ত আছিল? পিতৃশিৰত বিন্দুৰূপে পানী, মাতৃগৰ্ভত স্থিতি লাভ কৰোঁতে পানী, জলত জল, জলত মল, মলত জীৱৰ সৃষ্টি। এতিয়া মইনাটো আহিলহে, সজাতো নাই। গৃহস্থটো আলোচনা কৰি যে বোৱাৰীৰ 5 মাহ হ'ল, কিন্তু বোলে তেতিয়াহ'লে পঞ্চামৃত দিব লাগে। দধি, দুগ্ধ, ঘৃত, মধু, শৰ্কৰা আমি দিলোঁ, পঞ্চামৃত দিলোঁ। পঞ্চামৃত দিয়াৰ লগে লগে 5টা দেৱতা আহিল। খেতি, অপ, তেজ, মৰুত, বম, মাটি, পানী, বায়ু, আকাশ, অগ্নি আহি পেলাই আৱৰণ দিলে। তেতিয়াহ'লে আমি এটা দেহ পালোঁ, এটা সজা পালোঁ। এই সজাটোৰ ভিতৰত মইনাটো আছে। মহাপুৰুষ মাধৱদেৱে ঘোষাত কি বুলি ক'লে? তুমি প্ৰাণ প্ৰিয়তম, পৰম হৃদয়দেৱ, প্ৰাণ প্ৰভু পীতাম্বৰ হে, তুমিহে কেৱলে আত্মা মোৰ। তোমাক নাজানি জ্বৰ, মিছা শৰীৰক হৰি, কিনো মই অজ্ঞানী দুৰ্ঘৰ। তেতিয়াহ'লে এইটো হৰ, এইটো হৰি। হৰে হৰি নাই ভেদ, তেন্তে কিয় ভেদাভেদ? হৰ আৰু হৰিৰ ভেদ নাই, অভেদ। হৰে অনবৰতে মায়াকো এৰি হৰিকে চিন্তা কৰি থাকে। চৰ্দি লাগছে, ফাৰ্মাচীত যাই ঔষধ কিনি খাই, এওঁলৈ গেলি মৰা নাই কিয়? তেওঁক ৰাখবই লাগিব। গৰম লাগিছে, ফেন দিছে। তেতিয়াহ'লে এওঁ হৰিক ৰাখব লাগিব। হৰি হৰৰ ভেদ নাই, কিন্তু ভেদ কেতিয়া ওলায়? হৰি যেতিয়া ওলাই গ'ল, যিমান ঘৰে নহওক কৈ দিব বোলে ঘৰটো চোৱা যায়, তাড়াতাড়ি উলিয়া। বোলে ল'ৰাহাত অহা নাই, বোলে থাকা কাটাৰ কাৰণে আৰু বেয়া। চোতালত উলিয়াই দিলে জ্ঞাতি কুটুম্বই ক'ব বেয়া হৈ যায় নেকি? তেতিয়াহ'লে আমি একোটা একোটা আমাৰ প্ৰত্যেকৰে ভিতৰত তেওঁ আছে, প্ৰাণ প্ৰিয়তম হৰি। এই কথাটো জানিব পাৰিলে সেই ভাগৱত ধৰ্ম জানিবা নিপতি, পৰৈজিত ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিত তাৰ আৰু নাহিকয় হয়। মই অভয়ৰ চৰণত শৰণ লৈছোঁ। মই ইমানেই জানিছোঁ, মই অহাও নাই, মই নাযাওঁ। মই কম দিনৰ এটি ভাৱৰীয়া, জীৱন এখন বোৱতী নৈ।
যিটো যজুৰ্বেদ জ্ঞান কাণ্ডৰ প্ৰথম সূত্ৰতে কৈছে ঈশ্বাৱাস্যমিদং সৰ্বং জগত্যং জগত তেন তেন ভুঞ্জিথা মাগীধ কাশ্য সিদ্ধম। এই দৃশ্যমান জগতৰ সমস্ত বস্তুৱেই ভগৱন্তই সৃষ্টি কৰিছে। হে দেৱ দুৰ্লভ মনুষ্য, তুমিও ভগৱন্তৰ সৃষ্টি। এদিন শিশু আছিলা, এদিন কৈশোৰ হলা, এদিন বাল্য হলা, এদিন যৌৱনপ্ৰাপ্ত হলা, এই দেহলৈ এদিন বাৰ্ধক্য আহিল, কেশ পকিল, দাঁত সৰিল, চকু ঢুলু ঢুলু হ'ল, খোজবিলাক থৰক বৰক হ'ল, তেল পিছলা দেহটো সতৰা সতৰি হ'ল, তোমাৰ জাবৰ হ'ল যেন ভ্ৰমৰ এটাই তোমাৰ চৌপাশে ভুঁ কৰি গুচি গ'ল। কি বুলি? কি ধন বেহালি হাত, মন বেপাৰী, কি ধন বেহালি হাত, বৈকুণ্ঠত যাবলৈ সাধুৰ সংগ নললি, চিনিও নললি বা। তেতিয়াহ'লে পৰমৰ নাওখানত যেনেকৈ বঠা নহ'লে যাব নোৱাৰি, ভগৱন্তত শৰণ লৈ মই আগুৱাব নোৱাৰিম যদি সাধুৰ সংগ পোৱা যায়। সেইকাৰণে ক'লে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। বেয়াবিলাক তুমি বাদ দিয়া। ইয়াতো কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল, উপজয় আপুনি দেখা ভকতিৰ বল, আন ধৰ্মে তন্ত্ৰ মন্ত্ৰ ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাই শিখব। আজি আপোনালোক যদি বাহিৰৰ মানুহ এজনে চাই থাকে, মানুহবিলাকে কিবা কাম কৰি আছে, একো কাম কৰা নাই, বহি আছে। এজন মানুহে কিতাপ এখন আগত লৈ কিবা কৈ আছে, চব মানুহ বহি আছে। কিন্তু আপোনালোকে কৰ্ম নকৰিলে এটা কৰ্ম কৰি আছে। আপোনাৰ এক নম্বৰটো হ'ল ইন্দ্ৰিয়বিলাক দমন কৰিছে। ২ নম্বৰ কথা হ'ল কাণে আপোনাৰ বেলেগ ফালে যোৱা নাই, চকুই বেলেগ ফালে যোৱা নাই। তেতিয়াহ'লে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, ঈৰ্ষা, অসূয়া, স্তব্ধ, তাতে গজালি মেলিছে নতুনকৈ ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, ই পঞ্চ বাণ। সেই বাণেও বেলেগ ফালে যোৱা নাই। এওঁ ধুনীয়া, এওঁ ডেকা, এওঁ বুঢ়া, এওঁ চাই থাকিবৰ মন যায়, এইবোৰতো যোৱা নাই। সেই পঞ্চ বাণে কিন্তু গণ্ডগোল কৰিছে। ব্ৰহ্মাই সৃষ্টি কৰোঁতেও আনকি নিজৰ ছোৱালীজনীকে সৰস্বতীকে তিৰি কৰিব, য'ত অভিশাপ পালে। দেৱাদিদেৱ মহাদেৱে নিজেই কৈ পেলালে, বিখুৱাই পেলাই থৈ দিছা, মোহিনী ৰূপ দেখুৱালা, মই হ'লে দেখা নাপালোঁ, চাম। নালাগে, তুমি মহাজ্ঞানী, তৃতীয় নাম পাইছা, ইমান যোগ সিদ্ধ পুৰুষে নাচাই নহয়, নাই চাম মই দেখুৱাব লাগিব। ঘোৰ কামিনীৰ কুৎসিত নাৰীবে, এই দৈত্য দানৱ অসুৰবিলাকে অমৃতৰ ভাণ্ডটো লৈ যোৱাৰ কাৰণে আনাৰ উপায় নাই। মই এটা মোহিনী সুন্দৰ নাৰীৰ ৰূপ ল'লোঁ, সাধাৰণ বস্ত্ৰ মই স্তনৰ ওপৰত লৈছোঁ আৰু টপিনাত অকণমান কাপোৰ লৈছোঁ, গোটেই নদকা দেহটো সিহঁতক দেখুৱাইছোঁ। সিহঁতে মোক দেখি দেহাটো চাই থাকোঁতে মই হাতৰ পৰা অমৃতৰ ভাণ্ড, সেইখিনি চাব নালাগে নহয়, চাম মই, মোক দেখুৱাব লাগিব। মই পাৰোঁ নহয়, মোৰ দৰে সেই মহামায়া মোৰ ভাৰ্যা হ'লেও মই নুচুঙে। চাবা নেকি? চোৱা তেতিয়া। এনে অৱস্থা হ'ল, তেওঁ মোহিনীক ক'ত সাবত মাৰি ধৰিব, গছো সাবতি আছে। দৌৰতে দৌৰতে বাঘৰ চাউলখনো নোহোৱা হৈ গ'ল, নাঙত হৈ। তেতিয়াহ'লে ই পঞ্চ বাণৰ প্ৰকোপত ইন্দ্ৰ, দেৱৰাজ ইন্দ্ৰ কৰি, যাৰ ভাৰ্যা শশী অতি সুন্দৰী, তথাপিও কিন্তু তেওঁ লোভা মৰিব নোৱাৰিলে। তেওঁ বেলেগৰ ৰূপ লৈ পেলাই গ'ল, অহল্যাৰ সতীত্ব হৰণ কৰিলে, তাই বেচেৰি শিল হৈ থাকিবলগীয়া। কয়াধুক হৰণ কৰিলে, গৰ্ভত প্ৰহ্লাদ আছে কি? তেতিয়াহ'লে ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ কি কৰিব পাৰে? আৰু আমাক ভাগৱতৰ মাধ্যমেদি দেখুৱালে
ব্ৰাহ্মণৰ ল'ৰা অজামিল বিয়া বাৰু কৰাইছে, সতী সন্ততিৰ পিতৃ ফুল আনিব যাওঁতে কিন্তু বেশ্যাক দেখিব, তাইও দিলে হাঁহিবা। জ্বৰে কৰণী ফুলৰ কৰণী তাতে থাকিব, তাইৰ ওচৰলৈ গ'ল, তাইৰ ৰূপত মজি গ'ল, তাইৰ দেহটো চাওঁতে তাৰ মনলৈ বাসনা আহিব। ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ স্পৰ্শ কৰি দিওঁতে গোটেই দেহটোতে তৰিত গতিত বিজুলী সঞ্চাৰিত হ'ল, ফাঁচি গ'ল। তেতিয়াহ'লে কি কৰিব নোৱাৰে, এই চিন্তাটো কিন্তু গুৰুজনে কৰিব যে মই সমস্ত শাস্ত্ৰ পঢ়িলোঁ, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, মোৰ এশৰণৰ ভকতখিনিকতো এই পঞ্চবাণে আঘাত কৰিব, মই আঘাত নকৰা কৰিম। আৰু নকৰা কৰিম বুলি ভাবি তেওঁ ভাগৱতখনৰ এটি ক্ষুদ্ৰ ভাগৱত কৰিলে, কীৰ্তন। সেইখনো ভাগৱতেই, নামটো কি দিলে? কীৰ্তন। কিয়? এইবিলাক পঞ্চবাণ, 5টা নৰ্তকী, এহেঁতে আমাক নচোৱা। এই নৰ্তকীবিলাকক গুৰুজনে ঘূৰাই দিলে। তাৰমানে আমি যদি কীৰ্তনৰ ব্যৱস্থা হৈ থাকোঁ, নৰ্তকীবিলাকে আমাক আমনি কৰিব নোৱাৰে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ভাগৱত ধৰ্ম সম্পৰ্কে ক'লে, পৰম দুৰ্বোধ্য আত্মতত্ত্ব, তাৰ জ্ঞানয় অৰ্থে হৰিযত, লীলায় অৱতাৰ ধৰা হৰি কৃপাময়, তাহান চৰিত্ৰ সুধা সিন্ধু, তাতে ক্ৰীড়া কৰি দীনবন্ধু, 4 পুৰুষাৰ্থ 3 সমকৰ। ভাগৱত অতি দুৰ্বোধ্য। ভাগৱত মানে গ্ৰন্থ নহয়। সেইকাৰণে ভাগৱত গ্ৰন্থই কৈছে ভাগৱত গ্ৰন্থ বিপৰীত। পৰীক্ষিত গংগাৰ তীৰত সুখদেৱে ভাগৱত কওঁতে সন্মুখত ভাগৱতেই নাই। সুতে নৈমিষাৰণ্যত ভাগৱত যেতিয়া কয়, শৌনক আদি ঋষি, তেতিয়া সন্মুখত ভাগৱতেই নাই। কিন্তু ভাগৱত নাছিলনে? আছিল। উদ্ধৱ ভাগৱত, বিদুৰ ভাগৱত, মৈত্ৰেয় ভাগৱত, সুত ভাগৱত, সুত ভাগৱত। পৰীক্ষিতে 7 দিন শুনি মহাভাগৱত হ'ল। আমি সকলোতো গুৰুজনাৰ ধৰ্মত ভাগৱত ধৰ্মই লৈছোঁ। আমি কিমানজন ভাগৱত হ'ল? আমিতো কাৰণে ক'লে কৰ্ম নকৰাওঁতেও কিন্তু পুণ্য হয়। তেতিয়াহ'লে আপোনালোক এইখিনি সময়ত একোটা যোগী, একোজন ঋষি, একোজন সাধক। কাৰণ আপোনালোকে ইয়াৰ পৰা বজাৰ কৰিব আহিছে। এখন ঘৰ এৰি থৈ, সতী সন্ততি এৰি থৈ, আজিৰ দিনটোৰ উপাৰ্জন, অহাকালিৰ দিনটোৰ মূলধন। আপোনালোকে এনেই হয় না, বোলে প্ৰফুল্ল বাপে মাতিছে আমি যাওঁ, তাতে গ'লে আমি চাহ পাম, জলপান পাম, আৰু একেবাৰে আহিবৰ পৰত আমাক অন্ন ভাগিও দিব। সেইকাৰণে আমি হনা তেওঁ দিয়া অন্ন, চাহ, জলপান এইবিলাক 24 ঘণ্টাত ওলাই যাব। আমি ইয়াত বিশেষ খাদ্য নিবৰ কাৰণে আছোঁ। সেই খাদ্য আমি মুখেদি নাখাওঁ, কাণেদি খাওঁ। তেতিয়াহ'লে কৰ্ণপথে ভকতৰ হিয়াক প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়। এই দেহটো আমাৰ দুৰ্বাসনাৰ ভাণ্ড। এই দুৰ্বাসনাৰ ভাণ্ডটোত সুবাসনা নিব আহিছোঁ। তেতিয়াহ'লে দেহ এটা বুলি ক'লে দুৰ্বুদ্ধি থাকে। সাধুৰ সংগত বহি আমি সুবুদ্ধি নিব আহিছোঁ, দুৰ্বুদ্ধিক নালাগে। গতিকে ইয়াত সেইকাৰণে কৈছে কৰ্ম নকৰিলাতো সমষ্টি পুণ্য ফল, উপজয় আপুনি দেখা ভকতিৰ বল। ভকতি কিন্তু ক'ৰ পৰা কিনিব নোৱাৰে, ধনী মানুহৰ পৰা খুজিও আনিব নোৱাৰে, ধাৰ কৰিও আনিব নোৱাৰে। ভকতি হ'ব লাগিলে আৰম্ভণিত ভাৱনা আহিব, আৰু ভাৱনা আহিলে ভক্তিয়ে গজালি। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে, এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে।
এই ভাৱনা আহিবৰ কাৰণে মই মোৰ লগত প্ৰথমতে চিনাকি হ'ব লাগে। মই মোৰ লগত চিনাকি নহ'লে ভাৱটো বেলেগ ফালে গুচি যাব। মই মোৰ লগত চিনাকি হ'লে মই মোৰ আত্মাক চিনি পাম। মহাপুৰুষ মাধৱদেৱে কৌশল কৰি ক'লে, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততি পাই, নাপাই জানা তাংক অবিদ্যা, অবিদ্যা নাখিলে লাগ, কৃষ্ণক পাৱে লাগ, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। ইয়াত যিমান আহিছে সকলো আত্মা ঈশ্বৰ, মই সন্মুখতে দেখি আছো। কিন্তু মোৰ যদি অবিদ্যা আহি পায়, তেওঁ হাজিৰা কৰা হয়, তেওঁ দুখীয়া, তেওঁ ক'লা, তেওঁ বুঢ়া, তেওঁ খৰা, মই ক'ত পাওঁ? সমস্ত ভূতত ব্যাপী আছো মই হৰি, এইটো মই নাজানিম। কীৰ্তনত গুৰুজনাই ক'লে, সমস্ত ভূতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুহাৰে কৃপা কৰা যেন কল্পটো। ইয়াত বেলেগ অহাই নাই, চব ভগৱানে আহিছে। আৰু ভগৱন্তই নিজে কৈছে, মোক বাদে পৃথিৱীত কাৰো জন্ম হোৱা নাই। তেতিয়াহ'লে পোক পৰুৱা চৰাই চিৰিকটি গছ বিৰি তৰু লতা তিল ভগৱন্তই গুৰুজনাই তাতে এটা আৰু শব্দ দিছে, বিশেষত মনুষ্যত। মানুহ বিশেষ দেৰি পোক পৰুৱা সকলোতে ভগৱানে আছে। কিয় বিশেষ? বাকীবিলাক জন্মত ধনী আছে। জীৰ পখালে যি যি, কাউৰী হ'লে খা, মেকুৰী হ'লে নিউ, গৰু হ'লে হামা। তেতিয়াহ'লে মানুহৰ তাত বাণী আছে। যিয়ে পানী আৰু বাণীৰ ব্যৱহাৰ কৰিব জানে, সেইজন নাম মনুষ্য। তাৰে আৰু মনুষ্য দুবিধ মানুহ হয়। কৃষ্ণই ক'লে মানুহ কিন্তু দুবিধ, এবিধ হুচ, এবিধ বেহুচ। হুচে সদায় জানে ময়ো মই নহয়, মোকো এটা কিবা অনন্ত শক্তিয়ে মোক ৰাখি আছে। বেহুচৰ কথা হ'ল মোৰেই ঘৰ, মোৰেই সম্পত্তি, মাটি বাৰী মোৰেই, গাঁওখনৰ সকলো মানুহে মোৰ পৰা ধাৰ নিয়ে। সেইকাৰণে অৰ্জুনক কৈছে যে, অৰ্জুন তুমি বেহুচ হবা বুলি ভাবি মই হুচ দিবলৈ আনিছোঁ, জ্ঞান দিবলৈ আনিছোঁ। গতিকে আমি এই দুজন মানুহৰ কোনজন? আমি হুচ। কাৰণ কৃপালগুৰু শংকৰদেৱে দিয়া এই ধৰ্মৰ বাটেদি আমি আগবাঢ়ি আছো। গুৰুজনাই কৈছে কিন্তু ল'লে নহ'ব দে, কাৰণ লৈ পেলাই বহু মানুহে কয় কেতিয়াবা লৈছোঁ, বহুতে কয় লৈ থৈছোঁ মই, সেইটো থোৱা বস্তু নহয়। কাউৰীয়ে যেতিয়া খায়, আগৰ দিনৰ খেৰৰ চালত সি নিজে চকু মুদি থয়, আৰু পিছদিনা বিচাৰি লয়, গোটেই চালখনে নষ্ট। আমাৰো ভকতে থৈ দিলে নহয়, অনুশীলন কৰি থাকিব লাগে। অনুশীলন কৰিবলৈ হ'লে এটা অনুশীলনৰ গৃহ। এই ঘৰখনৰ বাপগৰাকীৰ বা গৃহখনৰ আইগৰাকীৰ আদিৰ পৰা দায়িত্বটো বাঢ়ি, সন্তান এটা জন্ম পালে সময়মতে যেনেকৈ খাদ্য দিব লাগে, তেওঁক খাদ্য দিব লাগে, দায়িত্বটো বাঢ়ি এই দায়িত্বটো পালন কৰিব লাগে। কিন্তু গুৰুজনাই এইটো আৰু কৈছে যে এইটোৱে কিন্তু নামঘৰ নহয়, এইটো আহি থকা নৱপ্ৰজন্মক নীতি শিক্ষা দিয়া নামঘৰ। আৰু এটা নামঘৰ আছে, তুমি ভকত হিচাপে কওঁ, মুখে লোৱা নাম, হৃদয়ে ধৰা ৰূপ, তেৱেহে মুকুতি পাইবা কহিৰ স্বৰূপ। এইটোহে নামৰ ঘৰ। এই নামঘৰটো যদি হীৰাই দি বনাই, তলখণ্ড সোণে দি বনাই, আৰু এইখিনি যদি ৰূপাই দি বনাই দিয়ে, তাৰপিছত যদি কয় সমস্ত ধন তোমাৰ তাতে খৰচ কৰিলে একদিন নাম দিয়া কোনো, তেতিয়াহ'লে এইটো নামৰ ঘৰ। এই নামঘৰটোক যেনেকৈ আমি চাফ চিকুণকৈ ৰাখোঁ, এই দেহ নামঘৰটোকো মই চাফ চিকুণকৈ ৰাখিব লাগে। চাফ চিকুণ কৰিব লাগিলে পানী লাগিব।
এই নামঘৰটো ৰাখিব লাগিলে পানী লাগিব। খ্ৰীষ্টান মানুহ এটাই লগত পানী লৈ যায়, ইছলাম মানুহ এটাই পানী লৈ যায়, আমাৰ হিন্দু সনাতন ধৰ্মৰ মানুহটোৱে পানী লৈ যাব লাগে, পানীটো নিয়ে লগত পানী নাথাকে। বাটতে কামটো কৰিলে আহি পেলাই চিধা গাড়ী পিঠি ভগৱানক চাব তুমি মই বুলি ভাবিলাকে মইহে বাহিৰত গলো, তুমি মই নহয়, তুমি তেওঁ। একুৰা জুই জ্বলাই দিলে তাৰ ফিৰিঙতি যেনেকৈ পৰে, আমিবিলাক ফিৰিঙতি, আমি প্ৰত্যেকেই ভগৱন্তৰ বিচ্ছুৰিত অংশ, আমি প্ৰত্যেকে তেওঁৰ পৰা আহিছোঁ। কিন্তু এই অনুভৱটো আমাৰ নহ'লে আমিবিলাকৰ কি বুলি কৈছে যে কৰ্ম নকৰিলাতো সমষ্টি পুণ্য ফল, উপজয় আপুনি দেখা ভকতিৰ, সেইটোৰ নাম ভকতি। এই ভক্তিত কোনো চুক্তি নাই। দেৱতাবিলাকত চুক্তি হয়, বগা পাৰ দিম, কলা পাৰ দিম, হাঁহ দিম, মহ দিম, আমাৰ তাতে চুক্তি নাই। আমার তাতে কেবল ভকতি, মই মূঢ়মতি, একোই নাজানো। এইটো কিন্তু জানো তুমি পৰম পিতা, তুমিয়ে মোৰ একমাত্ৰ, মোৰ হৃদয়ত থাকি তুমি আছা কাৰণে মই চকুৰে দেখো, কাণেৰে শুনো, জিভাৰে কথা ক'ব পাওঁ, হাতেৰে কৰ্ম কৰিব পাৰোঁ, চৰণেৰে মই খোজ দিব পাৰোঁ। তুমি পৰম সত্য বুলি জানি তোমাৰ ওচৰত সেইবাবেই মই শৰণ লৈছোঁ। শৰণ মানে পুৰণি জীৱনক বধ কৰি এটা নতুন বাটেৰে মই গতি কৰিছোঁ। মই শৰণ লৈও যদি পুৰণি জীৱনটোক বধ কৰিব পৰা নাই, তেতিয়াহ'লে শৰণ লোৱা নাই। এটা পুৰণি জীৱন থাকে, ৰত্নাকৰৰ এটা পুৰণি জীৱন আছিল, পুৰণি জীৱনটোক বধ কৰিছে, এই কাম নকৰোঁ, নতুন বাটেৰে গৈছে। তেওঁ ৰাম উপলব্ধি কৰিছে। তেওঁ ধ্যানত যিটো মানুহে মৰাম 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 বুলি ক'লে, তেওঁ কিন্তু এদিন ৰাম ক'লে। আৰু তেওঁ নিজে অনুভৱ কৰিলে মইতো ৰামেই ক'ব নোৱাৰোঁ। মুখে ক'লে ইমান দিনে কি কাম কৰিলে, বোলে মাৰিলোঁ, মাৰিলে কি হয়, বোলে মৰে, তেতিয়াহ'লে মৰাটো পাৰা, বোলে পাৰোঁ। আমি তোমাক ৰাম ক'বলৈ দিওঁতে তোমাৰ মুখেদি আমহে আহিছে, অঁ আমে ৰামটো নাই, তেতিয়াহ'লে মৰাম কৈ থাকা। এই মৰাম 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 ৰাম যিদিনা হৈছে ৰৈ গৈছে, কোনে ৰাম কয়, তেতিয়াহ'লে মোৰ হৃদয়ত ৰাম আছে, মই বুজি পালোঁ। এওঁ প্ৰাণাৰাম, এওঁ হৃদিৰাম, এওঁ আত্মাৰাম। আত্মাৰামৰ বাপেকখন জ্ঞান যেতিয়া আহিল, তেতিয়া নিজৰ চুই চালে দে, এই উই সকলোৰ ভিতৰত নিজক নিজে চুই চাই জানিলে, বা 10টা ইন্দ্ৰিয়ৰ এইখন ৰথ, এই ৰথখনত ৰাম আছে, প্ৰাণাৰাম, হৃদিৰাম, আত্মাৰাম। তেতিয়াহ'লে আত্মাৰামৰ বাপেকৰ নাম দশৰথ। দশৰথ যদি হয় ৰামৰ ভাৰ্যাক, সততা, সত্য, সীতা, লক্ষ্মী, উইৰা ফুল ভাঙি দিলে। ৰাম জন্ম পোৱাৰ 60,000 বছৰ আগতে ৰামায়ণে লিখিলে। অলপ আগতে প্ৰসংগ হ'ল, 4 জয় দিলে। জয় ৰামৰ কোনটো ৰামায়ণ নাম? দশৰথৰ গোটেই নহয়, এই প্ৰাণাৰাম আছে কাৰণে প্ৰসংগ কৰিছে। কিন্তু আমিতো শৰণ ল'লো ভাগৱত আৰু কৃষ্ণত। কথাটো অকণমান চাব লাগে, আমাৰ মানুহে কেতিয়াও নাচায়। এই প্ৰাণাৰাম প্ৰাণ আছে কাৰণেহে মই নাম ল'ব পাৰিছোঁ। কিহৰ কাৰণে প্ৰাণে নাম ল'ব পাৰিছে? পানী আছে কাৰণে। জিভাত পানী নহ'লে আপোনালোকে নাম ল'ব পাৰিব নেকি? লগত জিভাত পানী নাই, তেতিয়াহ'লে জয় নাৰায়ণ। নাৰায়ণ মানে পানী, আয়ন মানে শয্যা। ৰামেও পানী দিলেহে না। পৃথিৱীত এনে বস্তু নাই যাক পানী নালাগে। ই বৃক্ষই হওক,
কুকুৰ হওক, মেকুৰী হওক, সাপ হওক, নেউল হওক, ৰজা হওক, প্ৰজা হওক, পানী লাগিব। পানীয়ে হ'ল প্ৰাণ, স্বৰ্গদিগ প্ৰাণ। পৰীক্ষিতৰ গণ্ডগোলটো পানীতেই লাগিছে। চিকিৎসা বেলেগেদি কৰা নাই। যাগ যজ্ঞ পূজা পাতাল একো দি চিকিৎসা কৰা নাই। চিকিৎসা কৰিছে কিন্তু বাণী। পানীৰ গণ্ডগোল বাণী। গতিকে আমিবিলাকক কথাটো কৈছে, আমি এইজন ভগৱন্তক জানিবলৈ আমিবিলাকে সকলো বেয়া বস্তুবিলাকক বাদ দিব লাগিব। ইয়াত সেই নিমিত্তে কৈছে কৰ্ম নকৰিলেও পুণ্য হয় যদি তোমাৰ সিদ্ধতা আছে। আজি ঘৰৰ পৰা আহোঁতে আপোনালোকৰ দেহত সত, ৰজ, তম 3 গুণ লৈ আহিছে। সেই নহ'লে মুখত পানী থৈ দিছে। পানী আপুনি স্পৰ্শ কৰাৰ লগে লগে, তাৰমানে নাৰায়ণক স্পৰ্শ কৰাৰ লগে লগে ৰজ আৰু তম গুণটো শান্ত হ'ব। ইয়ালৈহে শতগুণত আহি, শতগুণত আহি কিন্তু শতগুণে স্থিতি ল'ব লাগে। আপোনালোকে আসন পাতি থৈছে, বহিলে কিহৰ কাৰণে বহিল? নাম সেৱাৰ কাৰণে। ই প্ৰসংগই হওক, ভাগৱত পাঠেই হওক, আপোনালোকে স্থিতিটো ল'লে কাক পাবৰ কাৰণে? নাম নিৰ্গুণ। তেতিয়াহ'লে নিৰ্গুণত স্থিতি হ'ল আৰু নিৰ্গুণত এটা সময়ত ৰতি হ'ল। ৰতি হোৱাৰ কাৰণে আপুনি চব পাহৰি গৈছে। ৰতি হ'লে মতি হ'ল, মতি হ'লে ভাৱনাৰ গতি হ'ল, গতি হ'লে আপোনাৰ প্ৰাপ্তি হ'ল। পিতৃৰ শিৰৰ বিন্দুটো মাতৃগৰ্ভত যদি স্থিতি লাভ কৰিছে, আপুনি ভাবিব নালাগে বছৰৰ মূৰত সন্তান পাব। আৰু যদি স্থিতি হোৱা নাই, 12 বছৰ থাকিলেও আপুনি সন্তান পাব। আমাৰো ভগৱন্ত ইয়াতে কৌশল কৰি কৈছে, কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল, উপদয় আপুনি দেখা ভকতিৰ ভয়। এতিয়া ভক্তি নকৰাকৈ চুক্তিৰ এখন বাট আছে। হয় আনধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ হয়, ভাগৱত ধৰ্মে নাহি বিষব সংসাৰ। আন ধৰ্ম নাই বুলি কোৱা নাই, আছে। কি? সিহঁতৰ তাত আপোনাৰ তন্ত্ৰ মন্ত্ৰ এইবিলাক বহুত আছে, কিন্তু ছিদ্ৰ আছে তাত। আমি একো বিচাৰিয়ে অহা নাই তোমাৰ পৰা। তুমি আমাৰ পিতৃ, মই তোমাৰ সন্তান। সন্তানৰ উদ্দেশ্য হ'ল পিতৃক সেৱা আৰু ভকতি কৰা। তাতো যদি গণ্ডগোল থাকে, মই ফুল দিলোঁ, প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন। মই ইন্দ্ৰিয় দমন কৰি পিতা সেৱা কৰিব। দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ। মই কাকো হিংসা কৰিবৰ কাৰণে জন্মগ্ৰহণ কৰা নহয়, মই সেৱাৰ বাবে আহিছোঁ। তেতিয়াহ'লে ভগৱন্তৰ সেৱাৰ বাবে আহিছোঁ। ৰাতিপুৱা সূৰ্য উদয় নহওঁতে আমি সাৰ পাওঁতেও কিন্তু সাৰ পায়ে ভগৱন্তক এবাৰ স্মৰণ কৰোঁ, প্ৰভু তুমি ধন্য। গোটেই ৰাতিটো জীৱন ভাতিটো টানি তুমি মোক এটা নতুন দিন উপহাৰ দিলা। তুমিয়ে তেতিয়াহ'লে ত্ৰিলোকপতি, ত্ৰৈলোক্য ঈশ্বৰ হৰি, চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী। তোমাক বান্ধৱ জানি, তোমাৰ আজ্ঞাক মানি, তোমাৰ সেৱাৰ অৰ্থে আমি যে জগাই দিলা সেৱাৰ বাবে আছোঁ। এডাল বৃক্ষই নিৰন্তৰ সেৱা কৰি আছে। গছৰ ডাল কাটি অনাৰ পিছতো বাটৰুৱাক চাহ দিয়ে, বছৰৰ মূৰত ফল দিয়ে। আমিবিলাক সেৱাৰ বাবে। মহাপুৰুষ মাধৱদেৱে আমাক সেৱা চোৰ বুলি কৈছে। আমি সেৱা চোৰ কৰোঁ। প্ৰমাণটো এনেকুৱা নামঘৰ আমাৰ গাঁৱে গাঁৱে আছে, প্ৰাথমিকৰো আছে। প্ৰাথমিকত এটা নামঘৰীয়া বনায়, ৰাইজ হ'লে ৰাজহুৱা নামঘৰতো কৰে। সকলোৰে কথা হ'ল দেৰি হ'ল, নামঘৰীয়াই আহি পোৱা নাই। আমাৰ বিষয় বাবদ থকা মানুহবিলাকক খালি কৈ থাকে
গৃহস্থক কৈ থাকে নামঘৰী আহি পোৱা নাই, দেৰি হৈ গ'ল, কাম বহুত আছে। কোনোবাই এনেকৈ কয়নে বোলে বাপ কটাৰীখন দিয়ক, তেওঁ আহি পোৱাত যিটো হয় হ'ব, আৰু মনত ভাব লৈছে আজি মই কটা গুৱা পাণ ভৰাই, আজি মই সৌভাগ্যৱান হওঁ, মই কটা কুঁহিয়াৰ কল ইত্যাদি আজি শৰাই তুলিছোঁ, আজি মোৰ সৌভাগ্যৰ দিন। আমি কোনেতো আগুৱাই নাহোঁ, আমি প্ৰত্যেকে কিন্তু কৈ থাকোঁ য'ত হওক, তাৰমানে নামঘৰীয়া নহয় আমি, আচলতে আমি প্ৰত্যেকেই নামঘৰীয়া। ইয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজা হয়, আমি প্ৰত্যেকেই নামঘৰীয়া। আমি নামঘৰীয়াৰ প্ৰমাণটো নিদিওঁ, আমাৰ বিষয়ৰ একোটা চোলা পিন্ধি থাকোঁ, কোট, এই কোটটো পিন্ধি পেলাই আমি কেতিয়াও নকৰোঁ। তেতিয়াহ'লে আমাৰ ভক্তি কেনেকুৱা হ'ব? আমি ভাগৱত ধৰ্মে নাহি শিক্ষক সংস, এই তন্ত্ৰ মন্ত্ৰ ইত্যাদিটো নায়েই, আমি সেৱক। আমি আহি এই ধৰি লৈছোঁ, পাৰিলেতো আপোনাৰ বেগখনত এখন কটাৰীয়ে থাকিব লাগে যদি সেৱক হয়, তাতো যদি নাই গৃহস্থক ক'ব লাগে কটাৰী দিয়ক, বোলে বাপ আপুনি একো নহয় গা। তেতিয়াহ'লে ভকত কেনেকৈ? ভকত মানে শৰণ ল'লে ভকত নহয়, ভকত এটা ডাক দিয়া বস্তু নহয় নহয়। গতিকে ইয়াক সেইকাৰণে কৈছে যে তোমাৰ সংশয় দূৰ কৰা। তোমাৰ সংশয় হ'ল মই তামোল কাটিবৰ কাৰণে, মই ইয়াতে কল কুঁহিয়াৰ কাটিবৰ কাৰণে শৰণ লৈছোঁ নেকি? তুমি নিজক সেৱক বুলি ভাবা, আমি সেৱাৰ বাবে আহিছোঁ। কোনে জানে আজিৰ দিনটো যদি শেষ দিন মইতো সেৱাই কৰিব নাপালোঁ। আমাৰ দুৰ্ভাগ্য হ'ল পদাবী ধৰা মানুহবিলাকে কেতিয়াও সেই কামবিলাক নাযায়, তেওঁক দেখিলেহে আনে কৰিব। আপুনি আচৰি ধৰ্ম আনক শিকা, তোমালোকে একোটা একোটা পদাবী লোৱা, তোমালোকে কেতিয়াও না, তুমি আহি যেতিয়া ধৰিবা কিবা আপুনি নালাগে ন মই কৰিম, চাৰিজন আহিব, তেওঁ কিন্তু দূৰত থাকি কৈ থাকিব এই দেৰি কৰিলি তই, তেওঁক মানুহখিনিয়ে ক'ব লাগে বাপে ভকত হোৱাই নাই, আমাৰ নকয়, তাৰমানে সাহসৰ অভাৱ, আমি ক'ব পাৰিব লাগে। গতিকে ইয়াতো এইকাৰণে কৈছে যে এই শুনিয়ক ভাগৱত ধৰ্ম আছে যত, কৰিব বেকত আজি তোমাৰো আগত। যেনেকৈ কৃপালু গুৰু শংকৰদেৱে মহাপুৰুষ মাধৱদেৱৰ আগত কৈছিল যে কোনো কথা নাই, এই তুমি যে হাৰি গলা ১.৫ প্ৰহৰ বাদ কৰি, সেইকাৰণে মই গৌৰৱ কৰা নাই, মই সত্যটো তোমাক দেখুৱালোঁ। তোমাৰ যদি ইচ্ছা আছে তেতিয়াহ'লে এই ধৰ্মত তুমি আশ্ৰয় ল'ব পাৰা। মহাপুৰুষ মাধৱদেৱে কিন্তু আশ্ৰয়